আৰু কিন্তু গ্ৰুপটোতো জড়িত বহুত যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে। আৰু মানে নিউজ দেখি বেয়া লাগে ন লগত। কেইটামান বজাৰ কাহিনী এইটো? 2:30মান বজা বুলি টাইমিংটো তেওঁ যে লিখি দিছে, তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে। 2টামান বজালৈকে মই কণ্টেক্টত আছিলো, 2:30লৈকে জুবিন দাৰ লগত। ডেথ কনফাৰ্মেশ্যনটো পোৱালৈকে। তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই, মানে ফোনটোতো নাই, হোৱাটছএপ কল কৰিছিলো, এতিয়া কাকো ফোনত পোৱা নাই। এতিয়া কাকো পোৱা নাই? নাই পোৱা, মানে তেওঁলোকে অকণ ভয় খাইছে ন। ভয়তো খাইছে এতিয়া। সেইকাৰণে মানে ফোন চোন কৰি থকা নাই। ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে, মইতো গম নাপাওঁ, বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোতেহে মই গম পাইছো। তেখেতে মোলে ফোন কৰি পেলাই যেতিয়া কলে, মই গম নাপাওঁ। তাৰপিছত মই তালৈ ফোন কৰি